PM কিষাণ সম্মান নিধি আঁচনিখনৰ আপুনি যদি এজন হিতাধিকাৰী হয় তেনেহ'লে আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কাৰণে বহুত বেছি গুৰুত্বপূৰ্ণ হ'ব। PM কিষাণ সম্মান নিধি আঁচনিখনৰ যিটো আহিবলগীয়া 19 নম্বৰ কিস্তি পইচা, এই পইচাটো আপোনালোকে কেতিয়ালৈকে লাভ কৰিব আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম। লগতে আপুনি PM কিষাণ আঁচনিখনত যদি নতুনকৈ আবেদন কৰিছিলে তেনেহ'লে আপোনালোকৰ লিষ্টত নাম আহিলে নে নাই অহা, কেনেকৈ চেক কৰিব লাগিব আৰু আপোনালোকে PM কিষাণ আঁচনিখনত এপ্লাই কৰাৰ পাছত কোনবিলাক কাম কৰিব লাগিব, সেইবিলাক কাম যদি আপুনি নকৰে তেনেহ'লে আপুনি PM কিষাণৰ যিটো পইচা সেই পইচাটো লাভ নকৰিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে আপুনি ভিডিঅ'টোত যদি লাইক এটা কৰা নাই লাইক এটাও কৰি দিব। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। এতিয়া প্ৰথমে আপোনালোকক কৈ লওঁ যে আপোনালোকে PM কিষাণত যদি নতুনকৈ আবেদন কৰিছিলে তেনেহ'লে আপোনালোকে PM কিষাণৰ যিখন নতুন লিষ্ট সেইখন আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব। এতিয়া চাওক PM কিষাণৰ যিখন লিষ্ট থাকে সেই লিষ্টখন তেওঁলোকে টাইম আপডেট কৰি থাকে। আপোনালোকে তাৰ কাৰণে PM কিষাণৰ অফিচিয়েল ৱেবছাইটটোত যাব। যোৱাৰ পাছত ইয়াত দেখিছে বেনিফিচিয়াৰী লিষ্ট বুলি এটা অপশ্যন পাব, ইয়াত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াত আপুনি প্ৰথমে ষ্টেট চিলেক্ট কৰিব, তাৰপৰা আপোনাৰ যিটো ডিষ্ট্ৰিক্ট সেইটো চিলেক্ট কৰিব, তাৰপৰা ছাব ডিষ্ট্ৰিক্ট, তাৰপৰা আপোনাৰ ব্লক, তাৰপৰা ভিলেজ চিলেক্ট কৰিব, গেট ৰিপৰ্ট অপশ্যনটো ক্লিক কৰি দিব। তাৰপৰা আপোনাৰ সম্পূৰ্ণ আপোনাৰ যি ভিলেজৰ লিষ্টখন আছে সেই লিষ্টখন ইয়াত ওলাই যাব। আপোনালোকে তললৈ স্ক্ৰল কৰিব, ইয়াত বহুতকেইটা পেজ থাকিব পাৰে, কেতিয়াবা আপোনাৰ 2টা পেজ থাকে, কেতিয়াবা আপোনাৰ 9টা 10টা পৰ্যন্ত পেজ থাকে। এতিয়া মই আপোনাক যিখন গাঁৱৰ দেখুৱাইছোঁ এইখনৰ 9টালৈকে পেজ আছে, গতিকে আপুনি আপোনাৰ নামটো ইয়াত আছেনে নাই চেক কৰি চাব পাৰে। এইটো হৈছে আপোনাৰ প্ৰথমটো ষ্টেপ। যদি আপোনালোকে চাব বিচাৰিছে আপোনাৰ নামটো আছেনে নাই, এইটো হৈছে প্ৰথমটো প্ৰক্ৰিয়া, ঠিক আছে। যদি আপোনালোকে ইয়াত নামটো নাপায় তেনেহ'লে আৰু এটা উপায় আছে আপোনালোকে চেক কৰা, সেইটো হৈছে আপোনালোকে ইয়াত যিটো ন' ইয়ৰ ষ্টেটাছ এই অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপুনি ইয়াত দেখিছে এণ্টাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ, ইয়াত আপোনাক ৰেজিষ্ট্ৰেশ্যন নম্বৰটো দিবলৈ কৈছে। এইটো যদি আপুনি নাজানে তেনেহ'লে ন' ইয়ৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ অপশ্যনটো ক্লিক কৰিব। তাৰপৰা আপুনি PM কিষাণ আঁচনিখনত যেতিয়া এপ্লাই কৰিছিলে তেতিয়া আপুনি যিটো ইয়াত আপোনাৰ ফোন নম্বৰ দিছিলে সেই ফোন নম্বৰটো ইয়াত এণ্টাৰ কৰিব। কেপচা কোডটো ফিল কৰি গেট মোবাইল OTP অপশ্যনত ক্লিক কৰি দিব। আপোনাৰ মোবাইললৈ এটা OTP যাব, সেই OTPটো এণ্টাৰ কৰি দিয়াৰ লগে লগে আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ সেইটো আপোনালোকে লাভ কৰিব। তাৰপৰা ৰেজিষ্ট্ৰেশ্যন নম্বৰটো লাভ কৰাৰ পাছত আপুনি আকৌ ন' ইয়ৰ ষ্টেটাছত যাব। যোৱাৰ পাছত ইয়াত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো এণ্টাৰ কৰি কেপচাটো ফিল কৰি গেট OTP অপশ্যনত ক্লিক কৰিলে আপোনাৰ মোবাইললৈ এটা OTP আহিব আৰু OTPটো এণ্টাৰ কৰি দিয়াৰ লগে লগে এনেকৈ আপোনাৰ ষ্টেটাছটো ওলাব। যদি আপোনালোকৰ KYC, লেণ্ড চিডিং আৰু আধাৰ বেংক একাউণ্ট লিংক তিনিওটাই যদি গ্ৰীণ টিক হৈ থাকে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে PM কিষাণৰ যিটো পইচা সেই পইচাটো আপুনি লাভ কৰিবলৈ আৰম্ভ কৰি দিব আহিবলগীয়া কিস্তিৰ পৰা। কিন্তু চাওক আপোনালোকে বহুতে এইটো বস্তু ফেচ কৰিব পাৰে যেতিয়া আপুনি ন' ইয়ৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ অপশ্যনটো ক্লিক কৰিব। ক্লিক কৰাৰ পাছত যেতিয়া আপুনি OTP দিব, OTP এণ্টাৰ কৰাৰ পিছত আপোনাৰ ওলাব পাৰে যে আপোনাৰ KYC নাই কৰা বুলি। যদি আপুনি KYC নাই কৰা তেনেকুৱা ক্ষেত্ৰত ৰেজিষ্ট্ৰেশ্যন নম্বৰটো নাপাব। সেইকাৰণে আপুনি য'ত PM কিষাণৰ অনলাইন আবেদন কৰিছিলে তাত গৈ মেলি আপুনি KYCটো প্ৰথমে কৰিব লাগিব আৰু KYC কৰাৰ পাছতহে আপুনি PM কিষাণৰ যিটো পইচা সেই পইচাটো লাভ কৰিব। KYC লগতে লেণ্ড চিডিং আৰু আধাৰ বেংক একাউণ্ট লিংক এই সকলোবিলাক বস্তু ঠিক হৈ থাকিব লাগিব, তেতিয়াহে আপুনি PM কিষাণৰ যিটো পইচা এই পইচাটো আপোনালোকে লাভ কৰিব। যদি এই তিনিটাৰ ভিতৰত এটাও আপোনালোকৰ খেলিমেলি হৈ থাকে তেনেহ'লে আপুনি আঁচনিখনৰ যিটো পইচা সেই পইচাটো লাভ নকৰিব পাৰে। এতিয়া আপোনালোকৰ চাওক বহুতৰ এনেকুৱা হয় যে আপুনি PM কিষাণৰ কিস্তিসমূহ পাই আছিলে কিন্তু মাজতে নোপোৱা হৈ গ'ল। তেনেকুৱা ক্ষেত্ৰত আপুনি PFMS বেংক একাউণ্ট যিটো অপশ্যন আছে, PFMS বেংক একাউণ্ট যিটো ষ্টেটাছ আছে সেইটো আপুনি চেক কৰিব পাৰে। PFMS বেংক একাউণ্ট কেনেকৈ চেক কৰিব লাগে যদি নাজানে আপুনি কমেণ্ট বক্সত কমেণ্ট কৰিব, মই নেক্সট ভিডিঅ'টোত আপোনালোকক দেখুৱাই দিম। এতিয়া আপোনালোকক কওঁ যে PM কিষাণৰ যিটো আহিবলগীয়া 19 নম্বৰ কিস্তি পইচা এইটো আপুনি কেতিয়া লাভ কৰিব সেইটো কৈ দিওঁ। 19 নম্বৰ কিস্তি পইচা আপোনালোকে ফেব্ৰুৱাৰী মাহৰ প্ৰথম ভাগত লাভ কৰিব। বহুতে কৈ আছে যে দেৱালীৰ আগত দিব, কিছুমানে কৈছিলে দেৱালীৰ পিছত দিব। দেৱালীৰ আগততো পইচা নিদিলে আৰু দেৱালীৰ পিছতো পইচা নিদিয়ে, কাৰণ PM কিষাণৰ যিটো ৰিচেণ্ট পইচা সেইটো পইচা অক্টোবৰ মাহৰ 5 তাৰিখে দি গৈছেহে, গতিকে 3-4 মাহৰ গেপ থাকে এই কিস্তিটো দিয়াৰ সময়ত। গতিকে আপোনালোকে আহিবলগীয়া যিটো কিস্তি পইচা সেইটো ফেব্ৰুৱাৰী মাহৰ প্ৰথম ভাগত লাভ কৰিব। গতিকে এইটো আছিলে যে আপোনালোকক দিবলগীয়া ইনফৰ্মেশ্যন। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব আৰু এই চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। লগ পাম এটা অন্য ভিডিঅ'ত আজিলৈ, ধন্যবাদ।